নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ। 2026 বৰ্ষৰ অম্বুবাচীৰ পাছত কালিলৈ হৈছে 29 জুন সোমবাৰ আৰু শক্তিশালী পূৰ্ণিমা তিথি। প্ৰিয় দৰ্শক, অম্বুবাচীৰ পাছত কালিলৈ প্ৰথমটো পূৰ্ণিমা তিথিৰ বিশেষ মহত্ব আছে আৰু সোমবাৰ পৰাৰ বাবে এই দিনটোৰ আৰু অধিক শক্তিশালী হৈ পৰিছে এই পূৰ্ণিমা তিথি। গতিকে এই পূৰ্ণিমা তিথিৰ দিনা মহিলাসকলে ঘৰত এটা কাম কৰাটো খুবেই জৰুৰী আৰু প্ৰতিজন ব্যক্তিয়ে আৰু কেইটামান কাম কৰাটো খুবেই জৰুৰী। এই অম্বুবাচীৰ পাছৰ প্ৰথমটো সোমবাৰৰ দিনটোত যিহেতু কালিলৈ পূৰ্ণিমা পৰিছে, এই পূৰ্ণিমা তিথিৰ দিনটোত লগতে প্ৰিয় দৰ্শক, কেৱল ইমানেই নহয়, কালিলৈ পূৰ্ণিমাৰ দিনা আপুনি ভুলতো তিনিটা বস্তু কেতিয়াও নাখাব। তিনিবিধ বস্তু যদি আপুনি খায় কালিলৈ পূৰ্ণিমাৰ দিনা, তেতিয়াহ'লে আপুনি অসুস্থতাৰ সন্মুখীন হ'ব লাগিব, বেমাৰ ব্যাধিত ভুগিব লাগিব। সেইবাবে কোনো কাৰণতো ভুলতো কালিলৈ আপোনাৰ ঘৰত ৰন্ধা বঢ়া কাৰ্যত এই তিনিবিধ বস্তু ব্যৱহাৰ কেতিয়াও নকৰিব। প্ৰিয় দৰ্শক, মাছ, মাংস, কণী এইসমূহ বস্তু নহয়। আমি ভিডিঅ'টোৰ প্ৰথমতেই কৈ দিছোঁ, এইসমূহ বস্তুটো খোৱাটো দূৰৰে কথা আৰু এই তিনিটা বস্তু বাদ দিও আপুনি আৰু তিনিবিধ বস্তু নোখোৱাকৈ থাকিব লাগিব কালিলৈ পূৰ্ণিমাৰ দিনটোত। প্ৰিয় দৰ্শক, আমাৰ সনাতন ধৰ্মত পূৰ্ণিমা তিথিৰ বিশেষ মহত্ব আছে। প্ৰিয় দৰ্শক, সনাতন ধৰ্মৰ নিয়ম অনুসৰি উদয়া তিথিক সূৰ্য উদয়ৰ সময়ৰ তিথি, সূৰ্য উদয়ৰ সময়ৰ তিথি মানি 29 জুন তাৰিখে এই পূৰ্ণিমা পালন কৰা হ'ব। এই পূৰ্ণিমাৰ দিনটোত সত্যনাৰায়ণৰ পূজা বা বৰ দান পুণ্য কৰাৰ বিশেষ মহত্ব আছে শাস্ত্ৰত। লগতে বহু বিবাহিত মহিলাই এই দিনটোত নিজৰ স্বামীৰ মংগলৰ বাবে এটা কাম কৰাটো খুবেই জৰুৰী। অম্বুবাচীৰ পাছৰ প্ৰথমটো কালিলৈ পূৰ্ণিমা। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আমি শাস্ত্ৰ সম্বন্ধীয়ভাৱে আপোনালোকৰ লগত পূৰ্ণিমা তিথিৰ কালিলৈ দিনটোত কি আপুনি কৰিব লাগিব আৰু কি কৰিব নালাগিব আৰু কোন তিনিবিধ বস্তু আপুনি ঘৰত ৰন্ধা বঢ়া কাৰ্যত ব্যৱহাৰ কৰিব নালাগিব, আমি সুন্দৰভাৱে শাস্ত্ৰ সম্বন্ধীয়ভাৱে শ্বেয়াৰ কৰিম। গতিকে আপুনি শেষলৈকে ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্টত আপুনি জয় লক্ষ্মীনাৰায়ণ বুলি অৱশ্যেই লিখি ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। তেন্তে আহক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়োঁ। প্ৰিয় দৰ্শক, পূৰ্ণিমাৰ দিনটো সাধাৰণতে শুভ দিন বুলি শাস্ত্ৰত বিবেচিত কৰা হয়। অম্বুবাচীৰ পাছৰ যি কালিলৈ পূৰ্ণিমা তিথি, এই পূৰ্ণিমা তিথি অধিক শক্তিশালী হোৱাৰ কাৰণ হৈছে পৃথিৱী বা ধৰিত্ৰী দেৱী নিবৃত্তিৰ পাছত উৰ্বৰা আৰু শক্তিৰ নতুন চক্ৰ আৰম্ভ হয়। পুৱা সোনকালে উঠি যদি আপুনি কালিলৈ পূৰ্ণিমাৰ দিনটোত স্নান কৰে, যদি সম্ভৱ হয় নদীত স্নান কৰে নাইবা পুখুৰীত স্নান কৰে, তেতিয়াহ'লে অতি শুভ বুলি কোৱা হয়। যদি আপুনি পুখুৰী নদী ক'তোৱেই স্নান কৰিব নোৱাৰে, তেন্তে আপুনি যি পানী বাল্টিনত ল'ব স্নান কৰিবলৈ, তাতে আপুনি কেইটোপালমান গংগা জল ছটিয়াই লোৱাটো, মিহলি কৰি লোৱাটো জৰুৰী। আপুনি এই দিনাখন কামাখ্যা দেৱীক, ভগৱান বিষ্ণুক পূজা কৰিব লাগে, আপোনাৰ গুৰুক পূজা কৰিব লাগে। সোমবাৰ পৰাৰ বাবে আপুনি মহাদেৱক পূজা কৰিব লাগে, মন্দিৰ আপুনি দৰ্শন কৰিব লাগে, চন্দ্ৰ দৰ্শন কৰি অৰ্ঘ্য আপুনি আগবঢ়াব লাগে। প্ৰিয় দৰ্শক, কালিলৈ পূৰ্ণিমাৰ দিনা আপুনি সত্যনাৰায়ণৰ আপুনি পূজা কৰাটো অতি ফলদায়ক। যদি আপুনি সত্যনাৰায়ণৰ পূজা কৰে, সত্যনাৰায়ণৰ আপুনি কাহিনী পাঠ কৰে, তেতিয়াহ'লে আপোনাৰ পৰিয়ালটো সৰ্বপ্ৰকাৰে সুৰক্ষিত আৰু মংগল হ'ব পৰিয়ালটোৰ বাবে। কালিলৈ পূৰ্ণিমাৰ দিনা আপুনি দুখীয়া অসহায় মানুহক, ব্ৰাহ্মণক আপুনি অন্ন বস্ত্ৰ ফল আদি পুণ্যদান আপুনি কৰিব পাৰে। যদি আপোনাৰ দ্বাৰা সম্ভৱ হয় কামাখ্যা মন্দিৰ দৰ্শন কৰি বা
ঘৰত যি দেৱীৰ ফটোৰ আছে তাত আপুনি ফল, দুগ্ধজাত আৰু ৰঙা বস্তু আপুনি আগবঢ়াব পাৰে। আপুনি অম্বুবাচীত যদি কামাখ্যা মন্দিৰ দৰ্শন কৰি ৰক্ত বস্ত্ৰ লাভ কৰিব পৰা নাই তেন্তে আপুনি কালিলৈ দিনটোতো যাব পাৰে কামাখ্যা মন্দিৰ। প্ৰিয় দৰ্শক, বৰ্তমান যিহেতু আহাৰ মাহ চলি আছে, বছৰৰ আটাইতকৈ গৰমৰ মাহ হোৱাৰ বাবে জেঠ আহাৰত আপুনি আধ্যাত্মিক আৰু জীয়াই থকাৰ সৈতে জড়িত বস্তু আপুনি দান কৰিব পাৰে। জলদান আপুনি কৰিব পাৰে। জলদান কৰাটো আটাইতকৈ পুণ্যৰ কামৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হৈছে। প্ৰিয় দৰ্শক, পুৰাণৰ মতে প্ৰতিটো পূৰ্ণিমাৰ দিনাই আপুনি মন্ত্ৰ জপ কৰিব লাগে। ভগৱানক উপাসনা মন্ত্ৰ জপ কৰিলে আধ্যাত্মিক শক্তি বৃদ্ধি পায়। কালিলৈ পূৰ্ণিমাৰ দিনা আপুনি লক্ষ্মী নাৰায়ণক অৱশ্যেই পূজা কৰিব। লক্ষ্মী নাৰায়ণক আপুনি পূৰ্ণিমা তিথিৰ দিনা পূজা কৰিলে আৰ্থিক সমৃদ্ধি আৰু সুখ শান্তি লাভ কৰিব পৰা যায় বুলি কোৱা হয় শাস্ত্ৰত। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ মতে চন্দ্ৰই আমাৰ আৱেগ আৰু চিন্তাক নিয়ন্ত্ৰণ কৰে। গতিকে আপুনি পূৰ্ণিমাৰ দিনা চন্দ্ৰ দেৱতাক পূজা কৰি মানসিক চাপ কমাব পাৰে আৰু আপোনাৰ মনলৈ শান্তি আনিব পাৰে। ভক্তসকলে চন্দ্ৰৰ পোহৰত ওলাই গৈ ধ্যান কৰি মনৰ শান্তি লাভ কৰে, চন্দ্ৰ দেৱতাৰ মন্ত্ৰ জপ কৰে। প্ৰিয় দৰ্শক, বহু আগতেই সাবিত্ৰী নামৰ এগৰাকী সাহসী আৰু জ্ঞানী ৰাজকুমাৰী আছিল। অৰণ্যৰ মাজত অতি সহজ আৰু সৰল জীৱন যাপন কৰা সত্যবান নামৰ এজন ৰাজকুমাৰৰ লগত সাবিত্ৰীৰ প্ৰেমত পৰিছিল। আৰু এদিন সাবিত্ৰীৰ আগত এজন ঋষিয়ে সত্যবান যে বিয়াৰ পাছত এবছৰহে জীয়াই থাকিব তাৰ বিষয়ে ক'লে আৰু তাৰ পাছতো সাবিত্ৰীয়ে সত্যবানৰ লগত বিয়া হোৱাৰ সিদ্ধান্ত লৈছিল। আৰু তাৰ পাছত এবছৰ ধৰি দুয়োজনে বহুত সুখেৰে জীৱন যাপন কৰিছিল। আৰু ভাগ্যই বিচৰাৰ ধৰণে এই পূৰ্ণিমা তিথিৰ দিনটোতেই পৃথিৱীৰ শেষ দিন হৈছিল সত্যবানৰ। হাবিত কাঠ কাটি থকাৰ অৱস্থাতেই সত্যবানে দুৰ্বল অনুভৱ কৰি সাবিত্ৰীৰ কোলাত বান গছৰ তলত শুই পৰিছিল। আৰু তাৰ পাছত হঠাতে যমৰাজে সত্যবানৰ আত্মাক লৈ যোৱা দেখা পালে। সাবিত্ৰীয়ে শান্তভাৱে যমৰাজৰ পিছে পিছে গৈ আছিল। আৰু তাৰ পাছত যমৰাজে সাবিত্ৰীক সোঁৱৰাই দিছিল যে তুমি মৰ্ত্যলোকত থাকা, মই তোমাক মৃতকৰ লগত যাব দিব নোৱাৰোঁ। কিন্তু তাৰ পাছতো যমৰাজৰ পাছে পাছে গৈ আছিল সাবিত্ৰী। যমৰাজৰ লগত সাবিত্ৰীয়ে কোনো তৰ্ক নকৰাকৈ তেওঁ বুদ্ধিমত্তাৰে প্ৰেমৰ কৰ্তব্যৰ কথা ক'লে। আৰু তাৰ পাছত সাবিত্ৰীৰ বুদ্ধিমত্তা আৰু বিশ্বাসৰ অমূল্য দেখি যমৰাজে সাবিত্ৰীক স্বামীৰ জীৱনৰ বাহিৰে কি বৰদান লাগে সকলো দিম বুলি সাবিত্ৰীৰ আগত কৈছিল। আৰু তাৰ পাছত সাবিত্ৰীয়ে বহু কৌশলেৰে যমৰাজৰ আগত এটা সন্তানৰ সুখ লাভ কৰিব বিচাৰোঁ বুলি যমৰাজক কৈছিল সাবিত্ৰীয়ে। সাবিত্ৰীয়ে যমৰাজক যি আশীৰ্বাদ বিচাৰিছিল সেই আশা পূৰ্ণ কৰিলে। আৰু তাৰ পিছত হাঁহি হাঁহি সাবিত্ৰীয়ে ক'লে যে হে প্ৰভু, তুমি যে মোক সন্তানৰ প্ৰতিজ্ঞা কৰিলা, কিন্তু মোৰ সন্তান স্বামীৰ অবিহনে কিদৰে হ'ব? আৰু তাৰ পাছত সাবিত্ৰীৰ বুদ্ধিমত্তা উপলব্ধি কৰি যমৰাজে তাইৰ ইচ্ছা শক্তি তীক্ষ্ণ বুদ্ধিমত্তাৰ সন্তুষ্ট হৈ সত্যবানৰ জীৱন পুনৰ উভতাই দিয়াৰ সিদ্ধান্ত ল'লে। এইকাৰণেই কালিলৈ যি পূৰ্ণিমা হ'বলৈ গৈ আছে, এই পূৰ্ণিমাৰ দিনটোত মহিলাসকলে সাবিত্ৰীৰ স্বামীৰ প্ৰতি থকা ভক্তি আৰু মৰমৰ স্মৃতিক সোঁৱৰি বান গছক পূজা কৰিব লাগে। তেনে কৰিলে মহিলাসকলৰ স্বামীৰ আয়ুস বাঢ়িবলৈ আৰম্ভ কৰে আৰু দাম্পত্য জীৱনত সুখ আৰু সমৃদ্ধি বৃদ্ধি পায়। সেইবাবেই কালিলৈ দিনটোত বহু মহিলাই সূৰ্য উদয়ৰ পৰা চন্দ্ৰ ওলোৱালৈকে উপবাস ৰাখে আৰু তেওঁলোকে গহনা সকলো পিন্ধি ৰাখে নিজৰ শৰীৰত আৰু উজ্জ্বল ৰঙা বা সেউজীয়া শাৰী পিন্ধে কালিলৈ দিনটোত। কালিলৈ দিনটোত ঋতুভিত্তিক আম, কঁঠাল, ফল মূল বান গছৰ তলত আগবঢ়োৱা হয়। লগতে পৰিক্ৰমা অংশ হিচাপে কালিলৈ এই গছৰ তলত 7 বাৰ প্ৰদক্ষিণ কৰিব লাগে আৰু যিকোনো পবিত্ৰ সূতা আপুনি বান্ধি দিব লাগে। প্ৰিয় দৰ্শক, আপোনালোকৰ মনত নিশ্চয় এটা প্ৰশ্ন উদয় হৈছে,
কেৱল বান গছতে কিয় এই কাৰ্য কৰিব লাগে, আন গছত কিয় কৰিব নালাগে? শাস্ত্ৰৰ অনুযায়ী কোৱা হৈছে যে প্ৰিয় দৰ্শক, এই গছজোপা হিন্দু ধৰ্মৰ সাংস্কৃতিক আৰু অনন্ত কালৰ প্ৰতীক হিচাপে কাম কৰে। এই গছৰ ডালত ত্ৰিদেৱে বাস কৰে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰে বাস কৰে। স্বামীৰ দীৰ্ঘায়ু লাভ কৰিবলৈ হ'লে আপুনি বান গছৰ তলৰ কালিলৈ পূৰ্ণিমাৰ দিনা এইসমূহ কাৰ্য নাৰীসকলে কৰি প্ৰাৰ্থনা কৰাটো খুবেই জৰুৰী। এনে কৰিলে তেওঁলোকৰ বিবাহিত জীৱন সুখীময় হৈ পৰিব। প্ৰিয় দৰ্শক, কালিলৈ পূৰ্ণিমাৰ দিনা জগন্নাথ মহাস্নান আছে। প্ৰিয় দৰ্শক, কালিলৈ ব্ৰত ৰাখিলে আপুনি নিজৰ মন আৰু শৰীৰ শুদ্ধ কৰি ৰখাটো খুবেই জৰুৰী। কালিলৈ দিনটোত পবিত্ৰ শাস্ত্ৰ পঢ়াটো ফলদায়ক। কালিলৈ দিনটোত আপোনাৰ মনৰ খং ক্ৰোধ আপুনি নিয়ন্ত্ৰণ ৰখাটো জৰুৰী। কালিলৈ দিনটোত আপুনি টেঙা খাদ্য পৰিহাৰ কৰিব লাগে। কোনো ধৰণৰ টেঙা খাদ্য আপুনি খোৱাটো উচিত নহয়। লগতে আপুনি নহৰু পিঁয়াজ কালিলৈ দিনটোত খোৱাটো উচিত নহয়। কেৱল ইমানেই নহয়, কালিলৈ দিনটোত পৰাপক্ষত নিমখো পৰিহাৰ কৰিব লাগে আৰু কোনো ধৰণৰ গছ গছনি কাটিব নালাগে, ক্ষতি কৰিব নালাগে কালিলৈ দিনটোত। কালিলৈ আপুনি কোমোৰা বা ছাল কোমোৰাৰ দৰে আপুনি পাচলি কেতিয়াও ভুলতো খাব নালাগে। এই তিথিত বিশ্বাস অনুসৰি এই দুবিধ খাদ্য খালে গ্ৰহৰ বেয়া প্ৰভাৱ পৰে, যাৰ ফলত আপুনি অসুস্থতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কালিলৈ দিনটোত আপুনি মাটিমাহৰ দৰে ক'লা দাইল আপুনি খোৱাটো উচিত নহয়, নহ'লে শনি গ্ৰহৰ কুপ্ৰভাৱ আপোনাৰ জীৱনত পৰিব। এইসমূহ বস্তু যদি আপুনি কালিলৈ পূৰ্ণিমাৰ এই দিনটোত খায়, তেতিয়াহ'লে অসুস্থতাৰ সন্মুখীন আপুনি হ'বলগীয়া হ'ব পাৰে। গতিকে ইয়াৰ প্ৰতি নিজেই লক্ষ্য ৰাখি আপুনি সাৱধানতা অৱলম্বন কৰক। কালিলৈ দিনটো পাৰ কৰক এইসমূহ আমি ভিডিঅ'টোৰ পূৰ্বেই কোৱা কামসমূহ কৰি। যদি আপুনি সঠিকভাৱে আমি কোৱা কামসমূহ মানি চলে, এই বস্তুসমূহ নোখোৱাকৈ দিনটো পাৰ কৰে, তেতিয়া আপুনি শাস্ত্ৰৰ ওপৰত বিশ্বাস ৰাখক, আপুনি সুফল পাব পাৰিব, বেমাৰ ব্যাধিৰ পৰা মুক্ত হ'ব পাৰিব, ভগৱানৰ কৃপা দৃষ্টি আপুনি লাভ কৰিব পাৰিব। কালিলৈ দিনটোত যিহেতু সোমবাৰ পৰাৰ বাবে অৱশ্যেই মন্দিৰ দৰ্শন কৰি শিৱলিংগত আপুনি পঞ্চ অমৃতেৰে স্নান কৰাব। যদি পঞ্চ অমৃত আপুনি স্নান কৰাব নোৱাৰে, তেন্তে জল বা গাখীৰ আপুনি আগবঢ়াব। কেঁচা গাখীৰ বেলপাত আপুনি ধতুৰা ফুল অৰ্পণ কৰি মহাদেৱক সন্তোষিত অৱশ্যেই কৰিব। এনে কাৰ্যৰ দ্বাৰা মহাদেৱ খুবেই প্ৰসন্ন হ'ব আৰু আপোনাৰ মনৰ সকলো আশা আকাংক্ষা শীঘ্ৰেই পূৰ্ণ কৰিব। যিসকলে সন্তানৰ সুখ লাভ কৰিব বিচাৰে, তেওঁলোকৰ বাবে কালিলৈ দিনটো অতি উত্তম দিন। অম্বুবাচীৰ পাছৰ প্ৰথমটো পূৰ্ণিমাৰ দিনা এনে কাৰ্য মহাদেৱৰ শ্ৰীচৰণত পতি পত্নীয়ে কৰিব পাৰিলে, তেন্তে তেওঁলোকে অতি শীঘ্ৰেই সন্তানৰ সুখ লাভ কৰাটো নিশ্চিত। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় উপকৃত হৈছে। যদি ভাল পালে তেন্তে আৰু 10জন বন্ধুবৰ্গৰ লগতো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে সকলোৱে উপকৃত হ'ব পাৰে। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।